আঞ্চলিক দলসমূহ আজি কিয় আগবাঢ়ি যাব পৰা নাই তেওঁলোকে কোট কি ভুল কৰিলে তেওঁলোকে যে কাৰোবাৰ নেগুৰত ধৰি যে যাব লগা হৈছে যে পূৰ্বে যে দুবাৰ শাসন কৰিও এতিয়া যে নেগুৰত ধৰি যাব লগা হৈছে কিয় যাব লগা হৈছে যে আনৰ নেগুৰত নধৰিলে যে তেওঁলোক জয়লাভ কৰিব নোৱাৰিব এই মনোভাৱটো কিয় আহিছে তেওঁলোকে কিয় ভাবি লৈছে যে আজি কংগ্ৰেছৰ লগত যোগদান নকৰিলে আজি তেওঁলোক আগবাঢ়ি যাব নোৱাৰিব কিয় তেওঁলোকে বিজেপিৰ লগত যোগদান নকৰিলে তেওঁলোক আগবাঢ়ি যাব নোৱাৰিব এই ধাৰণাটো কেতিয়াৰ পৰা হ'ল আসলতে আঞ্চলিক দলসমূহ দুৰ্বল কৰাৰ কোনে ষড়যন্ত্ৰ ৰচনা কৰিছে এই কথাবিলাক আজিও স্পষ্টকৈ কোনো জানিব পৰা নাই কাৰণ এটা কাৰণেই প্ৰত্যেকটো দলেই আনৰ ওপৰত নিৰ্ভৰ কৰি চলিব লগা যে হৈছে যে কিয় হৈছে এতিয়া অসম গণ পৰিষদে এটা বিজেপিৰ নেগুৰত ধৰি যে যাব লগা হৈছে যে পূৰ্বেটো সেই দলটোৱে এটা সময়তো শাসন কৰি গ'ল কিন্তু এতিয়া কিয় তেওঁলোকে নিজাববীয়াকৈ কিয় তেওঁলোকে প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰিলে কিয় বিজেপিৰ লগত যাব লগা হ'ল এই কথাবিলাক বহুতৰে মনত আহে এতিয়া অসম গণ পৰিষদ দলটো যেটো শেষ হ'ব হ'ল মাত্ৰ এজন এবাৰ কেণ্ডিডেট জিকিলে হয়তো সেইজনো হাৰিলেহেঁতেন কাৰণ বৰপেটাত চাৰিকুণীয়া এখন যুঁজ হৈছিলে বৰপেটাত ফণীভূষণ চৌধুৰী হাৰিলেহেঁতেন যদিহে চাৰিকুণীয়া যুঁজ নোহোৱা হ'লে কাৰণ মনোৰঞ্জন তালুকদাৰে যথেষ্ট ভোট বিভাজন কৰিছে আজি দুলু আহমেদে যথেষ্ট ভোট বিভাজন কৰিছে এতিয়া কংগ্ৰেছ দলটো হৰাৰ মূল কাৰণটো হৈছে এই দুজন প্ৰাৰ্থী মানে আগবাঢ়ি যোৱাৰ কাৰণে কি হ'ল কংগ্ৰেছ দলৰ ভোট বিভাজন হ'ল যাৰ কাৰণে দীপ বায়ন হাৰিলে নহ'লে হয়তো ফণীভূষণ চৌধুৰী হাৰিলেহেঁতেন এতিয়া আচলতে অসম গণ পৰিষদ দলটো অসম গণ পৰিষদ দল হৈ থকা নাই সেইটো এতিয়া বিজেপিৰ দল হ'ল বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ বিজেপিৰ লগতে যেটো জাপ গ'ল এতিয়া অসম গণ পৰিষদ নামৰ এটা দল এটা আছে বুলি হয়তো আমি নেভাবোঁ হয়তো বেলেগেও নেভাবে মানে এটা যে আঞ্চলিক দল এটা যে আছে সেইটো এটা কোনো আজি মনলৈ তেওঁলোকে আনিব নিবিচাৰে যে কি কাৰণে কাৰণ তেওঁলোকৰ কেইজনমান মানে নেতাৰ লাভ হৈছে বাকীসকলৰ একো নাই তেওঁলোক ইনেই আছে তেওঁলোকে হয়তো 2026 পূৰ্বে তেওঁলোকে হয়তো কংগ্ৰেছত যোগদান কৰিব কোনোবাই হয়তো অসম জাতীয় পৰিষদ বা ৰাইজৰ দলত যোগদান কৰিব তেওঁলোকৰ কোনো ভৰসা নাই এতিয়া মানে কেইজনমান নেতাৰ বাহিৰে বাকীসকলৰ এতিয়া একেবাৰে তেওঁলোকৰ নামেই নোহোৱা হৈ গ'ল আজি নিতুমণি শইকীয়াৰ যি অভিমত অনুষ্ঠান এই অনুষ্ঠানত যিখিনি কথা উত্থাপন কৰিছে এই কথাবিলাক যদি আপোনালোকে শেষলৈকে চাই নিশ্চয় কথাখিনি বুজি পাব যে আঞ্চলিক দলসমূহ যে অসমত যে কিয় ইমান দুৰ্বল যে কিয় তেওঁলোকে নিজাবীয়াকৈ প্ৰাৰ্থিত্ব আগবঢ়াব নোৱাৰে কিয় তেওঁলোকে মানে আনৰ নেগুৰ ধৰি যাব লগা হৈছে এই কথাবিলাক ৰাইজে জানিব বিচাৰে এটা কি কৈছে আপোনালোকক শুনাব বিচাৰিছোঁ আজি আমি অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ সন্দৰ্ভত কথা পাতিব বিচাৰিছোঁ নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালত যি এতিয়া কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰিছে চন্দ্ৰবাবু নাইডু অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী আৰু নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী এই দুয়োগৰাকী নেতাই যদিও জনতা দলৰ নেতা নীতিশ কুমাৰৰ ৰাজনৈতিক দলটো আঞ্চলিক দল নহয় তথাপিও নীতিশ কুমাৰৰ যিটো ৰাজনীতি বিহাৰ কেন্দ্ৰিক মোটামুটি সেই জনতা দলৰ আধিপত্য সেই বিহাৰতেই আটাইতকৈ শক্তিশালী আৰু তাৰ বাহিৰে তেলেগু দেশম পাৰ্টি টিডিপিৰ মুৰব্বীগৰাকী যেটো স্থিতি আমি যদি চাওঁ তেনেহলে দেখিম যে ভিপি সিং চৰকাৰৰ দিনৰ পৰা এতিয়ালৈকে চন্দ্ৰবাবু নাইডুৰ যেটো ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্ব হেয়া কিন্তু তেখেতে ধৰি ৰাখিব পাৰিছে আমাৰ প্ৰফুল্ল কুমাৰ মহন্তহঁতেও এটা সময়ত সেই গুৰুত্বটো পাইছিল কিন্তু তাৰ পিছত হেয়া এতিয়া এক সাধু কথা হৈ গ'ল কিন্তু চন্দ্ৰবাবু নাইডু এই এনেকৈ যিসকল আঞ্চলিক ৰাজনৈতিক নেতাই আজিও দেশৰ ৰাজনীতিত এটা সুকীয়া স্থান দখল কৰিছে সুকীয়া গুৰুত্ব আজিও তেওঁলোকে বৰ্তাই ৰাখিব বিচাৰিছে সেই সকলে যদি পাৰে তেনেহলে আমি অসমৰ দৰে ৰাজ্যই দুবাৰকৈ শাসন কৰাৰ পিছতো ইমান তুংগত এটা জাতীয়তাবাদী চিন্তা আঞ্চলিক ৰাজনীতিৰ গুৰুত্ব এই অসমখনত কিয় নোহোৱা হৈ গ'ল কাৰ ভুলৰ কাৰণে ক'ত কি গণ্ডগোল হ'ল নে কোনো দিন আৰু অসমত আঞ্চলিক শক্তিয়ে সেই স্থান দখল কৰিব নোৱাৰিবগৈ এই কথাখিনিকে আজিৰ অভিমতত আমি আলোকপাত কৰিম মই ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য আঞ্চলিকতাবাদী ৰাজনীতিৰ অন্যতম এগৰাকী প্ৰবক্তা মই ভট্টাচাৰ্য ডাঙৰীয়াক স্বাগতম জনাইছোঁ অদীপ কুমাৰ ফুকন ৰাজনৈতিক বিশ্লেষক সাংবাদিক মই ফুকন ডাঙৰীয়াক স্বাগতম জনাইছোঁ লেখক
বুদ্ধিজীৱী লক্ষ্মীনাথ তামুলী ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আছে আঞ্চলিক ৰাজনীতিৰ অন্যতম এগৰাকী আজিৰ দিনতো নেতা ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াকো মই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আজিৰ দিনত এইখন নতুনকৈ যি লোকসভা নিৰ্বাচনত নিৰ্বাচিত হোৱা সংসদৰে নতুন সংসদ গঠন হ'ল ইয়াত 182 গৰাকী আঞ্চলিক শক্তিৰ প্ৰতিনিধি আছে সমাজবাদী পাৰ্টিৰ পৰা আৰম্ভ কৰি আমি সকলোকে আঞ্চলিক শক্তি বুলি আমি কম এই কাৰণেই যে সমাজবাদী পাৰ্টিৰ যেটো গুৰুত্ব সেইটো আপুনি যদি চাই তেনেহলে উত্তৰ প্ৰদেশ কেন্দ্ৰিক তেলেগু দেশমৰ যেনেকৈ অন্ধ্ৰ প্ৰদেশ কেন্দ্ৰিক টিএমসি যদিও এটা ৰাষ্ট্ৰীয় দল সেই টিএমসিৰ গুৰুত্ব কিন্তু পশ্চিম বংগ কেন্দ্ৰিক মই প্ৰথমতে এতিয়া ডক্টৰ কৃষ্ণগোপাল ভট্টাচাৰ্য ডাঙৰীয়াৰ কাষলৈ আহিছোঁ আপুনি অসম গণ পৰিষদৰ জন্ম লগ্নৰ পৰা অসম জাতীয় পৰিষদৰ জন্ম লগ্নলৈকে আপুনি এজন সক্ৰিয় আঞ্চলিকতাবাদীৰ প্ৰবক্তা সেই চিন্তাৰে আপুনি ধাবিত হোৱা ব্যক্তি এই যিখিনি কথা আমি আজি পাতিব বিচাৰিছোঁ অসমৰ ক্ষেত্ৰত এটো সুদূৰ পৰাহত হৈ গ'ল নেকি কেতিয়াও আৰু ভৱিষ্যতলৈ এতিয়া বৰ্তমান যিবিলাক শক্তি আছে ৰাষ্ট্ৰীয় ৰাজনীতিক দলৰ নেগুৰতহে ওলমি আছে অসমৰ আঞ্চলিক শক্তিবিলাক নিজাকৈ তেওঁলোকে সেই আধিপত্যটো এতিয়া আৰু ধৰি ৰাখিব পৰা নাই আৰু আগন্তুক দিনত কিমান পাৰিব সেয়া সময় ক'ব আপোনাৰ চিন্তাটো কেনেকুৱা তেনেকৈ মই নাভাবোঁ অসমতো আকৌ জাতীয়তাবাদৰ উত্থান হ'ব পাৰে তাৰ পৰিৱেশটো আছে নিশ্চয় কিন্তু আমাৰ এটা সমস্যা হ'ল যে অসমৰ লগত এই অন্ধ্ৰপ্ৰদেশ বা তামিলনাডু ইয়াৰ পৰিৱেশটো একে নহয় কাৰণ আমাৰ ইয়াত জনগাঁথনিটো এনেকুৱা ধৰণৰ যে জাতীয়তাবাদ কৰাটো অলপ মুস্কিল সকলোকে একেলগ কৰি জাতীয়তাবাদ কৰিব লাগিব কিন্তু সেইটো কৰিবলৈ কেতিয়াবা বহুত অসুবিধা দিয়ে যে কাৰণ প্ৰত্যেক জাতিৰে নিজা নিজা আকাংক্ষা আছে গতিকে আমাৰ ইয়াত জনগোষ্ঠীবিলাকৰ প্ৰত্যেকটো জনগোষ্ঠীৰ নিজা নিজা আকাংক্ষা আছে সেইকাৰণে অলপ কঠিন আচলতে অসম গণ পৰিষদ নহয় তাৰো আগতে যেতিয়া আমাৰ নিবাৰণ বৰা আৰু আমিবিলাক লগ হৈ পূৰ্বাঞ্চলীয় লোক পৰিষদ গঠন কৰিছিলোঁ তেতিয়াৰ পৰাই এই জাতীয়তাবাদৰ লগত আছোঁ আৰু মানুহবিলাকৰ ওপৰতো কথা কেতিয়াবা মানুহবিলাকৰ উচ্চাকাংক্ষাটো খুব বেছি হয় গতিকে তেওঁলোকে এতিয়া আপুনি চন্দ্ৰবাবু নাইডুৰ কথা কৈছে যেতিয়া অসম গণ পৰিষদ দল ক্ষমতালৈ আহিছিল সেই সময়ত অন্ধ্ৰপ্ৰদেশত NTR মুখ্যমন্ত্ৰী আছিলে গতিকে NTRে আমাৰ প্ৰফুল্ল কুমাৰ মহন্তক ক'লে যে তোমালোকতো নতুন গতিকে কেনেকৈ দল গঠন কৰিব লাগে কি কৰিব লাগে তোমালোকে আমাৰ এটা আহি চাই যোৱাহি তাৰপৰা আমি তেতিয়া গ'লোঁ 3জন অসমৰ পৰা মই খনীন মহন্ত আৰু চাণক্য দাস আমাক প্ৰফুল্ল কুমাৰ মহন্তই ক'লে যে আপোনালোকে গৈ তাত চাই আহক কেনেকৈ দল সেই সময়ত চন্দ্ৰবাবু নাইডু তেতিয়াৰ পৰাই তেওঁ প্ৰতাপী তেওঁ আচলতে যদিও NTR মুখ্যমন্ত্ৰী আছিল চন্দ্ৰবাবু নাইডু সেই সময়ত পাৰ্টিৰ জেনেৰেল ছেক্ৰেটাৰী কিন্তু জোৱায়েক হয় তেওঁৱেই মানে মূল চন্দ্ৰবাবু নাইডুৰ লগত আমি প্ৰায় 10 দিন কটালোঁ তাত গতিকে তেওঁলোকৰ দলটো কেনেকৈ গঠন হৈছে বা চৰকাৰী কাম কাজবিলাকৰ লগত দলৰ কেনেকুৱা সম্পৰ্ক এইবিলাক বিষয়ে অধ্যয়ন কৰিলোঁ কিন্তু সেই চন্দ্ৰবাবু নাইডুটো কিছুদিনৰ পিছত আকৌ NTRক এৰি গুচি গ'ল গতিকে এই মানে উচ্চাকাংক্ষাটো যে তাৰপিছত চন্দ্ৰবাবু নাইডু চিফ মিনিষ্টাৰ হ'ল আকৌ আঁতৰি গ'ল আকৌ মাজতে তেওঁক বহুত কেন্দ্ৰীয় চৰকাৰেও জুলুম দিলে জেলতো ভৰাই থ'লে গতিকে তেনেকুৱাবিলাক হৈ থাকে কিন্তু তেওঁ অৱশ্যে সেই আন কিছুমান নেতা ৰাষ্ট্ৰীয় ৰাজনীতিলৈ গ'ল তেলেগু দেশমৰ কিন্তু তেওঁ নগ'ল তেওঁ সেইটোতে তেলেগু দেশমৰ সেইটোতে আছে সেইকাৰণে ক'ব লাগিব কিন্তু অন্ধ্ৰপ্ৰদেশৰ কথাটো হ'ল যে তাতে জনগোষ্ঠীয় ইমান সমস্যা নাই তাতে সকলো তেলেগু কোৱা মানুহ সকলো একে আকৌ তেনেকুৱা তামিলনাডুৰ কথা যদি কওঁ মানে তাতো অৱশ্যে DMK আৰু ADMK কেতিয়াবা DMK ষ্ট্ৰং হয় কেতিয়াবা ADMK ষ্ট্ৰং হয় এতিয়া ADMKটো অলপ দুৰ্বল হৈ আছে DMKৰ বেছি শাসন চলি আছে বা DMK এতিয়া সবল এতিয়া তাতো তামিল ভাষীসকলৰ জাতীয়তাবাদটো ইমান দিগদাৰী নাই আৰু সেইকাৰণে তাত মানে বাকী ৰাজনৈতিক দলবিলাক সোমাবই পৰা নাই DMK বা ADMK দুটা হৈ আছে আমাৰ ইয়াত অলপ বহুত গণ্ডগোল আমাৰ ইয়াত মানে সেই জনগোষ্ঠীবিলাকৰ প্ৰত্যেকেই ভাবে যে আমি আমাৰ নিজা সমস্যাবিলাক আমি সমাধান কৰিবৰ কাৰণে আমাৰ এটা দল লাগে তাৰ মাজতো যে হৈছিলে আৰু আমাৰ এতিয়া প্ৰধান কথা হ'ল যে অসমীয়া ভাষীৰ সংখ্যাটো আমাৰ মানে বহুত বেছি নহয় হ্ৰাস পাই আহিছে ক্ৰমান্বয়ে সেইটো এটা আমাৰ সমস্যা যে আমি জাতীয়তাবাদ কৰাত কিন্তু তৎসত্ত্বেও অসমৰ সৰহ সংখ্যক মানুহে এতিয়াও জাতীয়তাবাদক সমৰ্থন কৰে বুলি ভাবোঁ আৰু যদি আমাৰ মানুহখিনি ভাল হয় সকলোৱে যদি একানপতীয়াকৈ লাগে আৰু অকল নিজৰ যিটো ব্যক্তিগত উচ্চাকাংক্ষা সেইটোক উপস্থান নিদিয়ে তেতিয়াহ'লে ইয়াতো নিশ্চয় জাতীয়তাবাদে আকৌ পুনৰ গা কৰি উঠিব পাৰিব মই ধন্যবাদ জনাইছোঁ মই আকৌ আপোনাৰ কাষলৈ আহিম মই লক্ষ্মীনাথ তামুলী ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ এখেতে কৈছে যে তামিলনাডুৰ পৰিৱেশ বেলেগ বা অন্ধ্ৰপ্ৰদেশৰ পৰিৱেশ বেলেগ তাৰ ভাষিক কথাটো আছে বা জাতিগত কিছু দিশো আছে
মই তেখেতৰ লগত একমত, সেইটো সঁচা কথা। কিন্তু যদি আমাৰ চুবুৰীয়া মিজোৰামলৈ চাওঁ, আজি ZPMৰ চৰকাৰ চলি আছে। ZPMৰ লগত 11টাতকৈ বেছি সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজনৈতিক দল আছে, এতিয়া চাগে 13টা হ'লগৈ নেকি তেওঁলোকৰ লগত। এই যে গোটেইসোপা মিলি পেলাই তেওঁলোকে এখন মঞ্চ গঠন কৰিছে, আৰু গঠন কৰি লাগি লাগি হাৰ নমনাকৈ তেওঁলোকে কিন্তু চৰকাৰ কৰি দিলে ZPMে। মিজোৰামে পাৰিছে। মিজোৰামৰ দৰে অসমৰ হয়তো পৰিৱেশটো কিছু একেই, তামিলনাডু আৰু অন্ধ্ৰপ্ৰদেশৰ লগত পৃথক হ'ব পাৰে। মিজোৰামতো আপুনি যদি চায় তেনেহ'লে তাৰ ভাষিক কথা আছে, তাত জনগোষ্ঠীয় মানুহৰ চেণ্টিমেণ্টৰ কথা আছে, ধৰ্মীয় দিশটোৰ কথাও আছে আনকি। তাৰপিছত মিজোৰামে পাৰিছে, বা মই মেঘালয়ৰ কথা নকলোৱেই, নাগালেণ্ডৰ কথা নকলোৱেই, নেফিউ ৰিঅ' সেই তেহানি দিনৰ পৰাই এতিয়ালৈকে শক্তিশালী নেতা হিচাপে উজ্জ্বলি আছে। বা আমাৰ চাংমাৰ ফেমিলিৰ কথা নকওঁ, বা এতিয়াৰ মুখ্যমন্ত্ৰীগৰাকী যিটো 2টা কাৰ্যকালৰ কাৰণে ধাৰাবাহিকভাৱে তেওঁ মেঘালয়ক প্ৰতিনিধিত্ব কৰিছে। আপুনি কি ভাবে অসমৰ ক্ষেত্ৰত? এখেতে যে কৈছে এতিয়াও সম্ভাৱনা আছে, বহুতে কয় যে নাই, এতিয়া আৰু কি সম্ভাৱনা আছে? যে কংগ্ৰেছে এটা সময়ত অসমৰ আঞ্চলিক শক্তিবিলাকৰ গোটেই চেণ্টিমেণ্টটো গিলি পেলালে, আৰু এতিয়া বিজেপিয়ে হাইজেক কৰি আছে, গতিকে ইমান সম্ভৱ নহ'ব অসমৰ ক্ষেত্ৰত। আপোনাৰ দৃষ্টিভংগী কেনেকুৱা? কংগ্ৰেছ থকালৈকে ভালেই আছিল। কংগ্ৰেছে বদনামটো দিয়ে বিশেষকৈ বিজেপিয়ে, যে কংগ্ৰেছে জাতীয়তাবাদৰ ধাৰাটো গিলি পেলালে। কাৰণ কংগ্ৰেছৰ মাজৰ পৰাই জানো অগপ অহা নাছিল। কংগ্ৰেছৰ দীৰ্ঘদিনীয়া শাসনৰ মাজতেই অগপৰ উদ্ভৱ হৈছিল। অসম আন্দোলন হৈছিল বেলেগ কথা বাৰু, অসম আন্দোলন নোহোৱাতে অগপৰ সৃষ্টি নহ'লহেঁতেন বুলিও ঐতিহাসিকভাৱে ভাবিব নোৱাৰি। ট্ৰেণ্ডটো তেনেকুৱাই আছিল। সেই আন্দোলনটো নোহোৱা হ'লেও অসমত আঞ্চলিকতাবাদী শক্তি এটা উদ্ভৱ হোৱাৰ সম্ভাৱনা মোৰ সেই সময়ত পৰিস্ফুট হৈছিল। বিজেপি দিনত সেইটো শেষ হৈ গ'ল। বিজেপিৰ এজেণ্ডাটো কংগ্ৰেছৰ নিচিনা নহয়। তেওঁলোকৰ এক দেশ, এক নিৰ্বাচন, এক নীতি, এক ধৰ্ম, এক ভাষা, এই ধাৰাটোত যেতিয়া আমাৰ জাতীয়তাবাদীসকলৰ বেছিভাগে লেট খালে, কংগ্ৰেছ হৈ থাকিল। সেইসকলে যেতিয়া সেই ধাৰাটোলৈ গুচি গ'ল, তেতিয়া তেওঁলোক দুমুখীয়া হৈ থাকিল। ইয়াত আঞ্চলিকতাবাদ কৰে, কিন্তু বিজেপি লগ লাগি পেলাই তেওঁলোকে ৰাষ্ট্ৰীয়তাবাদ কৰে। আটাইতকৈ ডাঙৰ কথা, পৰিতাপৰ কথা বুলিয়েই কওঁ, ডাঙৰ কথা বুলি কোৱাতকৈ, যি বিজেপিয়ে আনিবৰ কাৰণে অসমৰ মানুহৰ হাড়মূৰ ভাঙিবলৈ বুলডোজাৰ চলাবলৈ প্ৰস্তুত, সেই দলটোৰ লগত আমাৰ জাতীয়তাবাদী বুলি কোৱা অগপ দলটো মিত্ৰজোঁটত আবদ্ধ হৈ আছে। যে কাক বিচাৰিম? ঘৰতেই যদি মূৰ ভাঙিবলৈ মানুহ সদা প্ৰস্তুত হৈ আছে ৰাষ্ট্ৰীয়তাবাদত বিলীন কৰি দিবৰ কাৰণে, আৰু কি বেলেগ শত্ৰু লাগে? এই এবাৰলৈও চেতনা হোৱা নাইনে বাৰু এই অগপৰ নেতৃত্বৰ, যে জাতিটোক ৰক্ষা কৰিবৰ কাৰণে আমাৰ আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদ ক'লে যদি ভুল হয়, আমাৰ জাতি জনগোষ্ঠী ঢেৰ, ভাষা ভাষী ঢেৰ, আঞ্চলিকতাবাদৰ ধাৰাটোতো আগবঢ়াই নিব পৰা যায়। কেৱল এটা ভাষা ক'বই লাগিব বুলি তেনেকুৱা কোনো কথা নাইকিয়া। এতিয়া যেনেকৈ বহুভাষী মানুহ চলি আছে অসমত, ইমানখিনি ভাষী বা ধৰ্মীয় জনগোষ্ঠী শান্তিপূৰ্ণভাৱে বৰ্তি আছে, কিয়নো আঞ্চলিকতাবাদী এটা এজেণ্ডা লৈ পেলাই মানুহখিনি গোট খাব নোৱাৰে, একগোট হৈ যুঁজিব নোৱাৰে। সেই নেতৃত্বটো ল'বলৈ অগফা ফাল বা কোনোবা আহিব লাগিছিল তেওঁলোকেই, কিন্তু এতিয়ালৈকে নহয়। তেওঁলোক কেৱল এতিয়া বিজেপিৰ নেগুৰত ধৰি পেলাই দুখন এখন চিট পাই পেলাই তাৰমানে বৰ্তি থকা, পাৰ্টিটো জীয়াই ৰখা। কিন্তু জীয়াই থকা নাই, মৰি আহিছে। কাৰণ এতিয়া মানুহে বুজি পাবগৈ যে যিটো দলে আনি পেলাই অসমীয়া জাতিটোৰ বিলুপ্তি সম্পূৰ্ণ কৰিব বিচাৰিছে, সেই দলটোৰ লগত তেওঁলোক কিমান যাব। হেৰিয়াৰ আমাৰ ভট্টাচাৰ্যই কৈছে যে 11 চনত লোকপিয়ল মতে অসমত অসমীয়া ভাষীৰ সংখ্যা 48.2%। মই চেঞ্চাছ ডিপাৰ্টমেণ্টৰ পৰা জনামতে সেইটো অতিৰঞ্জিত ফিগাৰ বোলে, আচলতে 35-36ৰ ওচৰত।
প্ৰকৃত অসমীয়াভাষী মানুহ অসমীয়াভাষী মানুহ আমি নিজেই কমাই আনিছোঁতো এটা দিশৰ পৰা কাৰণ আমাৰ সতি সন্তানক আমি ইংৰাজী মাধ্যমত পঢ়িবলৈ দিছোঁ অসমীয়াত মাক বাপেকেও কথা নকয় ঘৰত ল'ৰা ছোৱালীও নকয় আৰু ভাষাতাত্ত্বিকসকলে কয় 3টা জেনেৰেশ্যনত যদি এটা ভাষা চলি থাকে তেতিয়া মূলৰ মাতৃভাষা পাহৰি যায় ইংৰাজী ভাষাতে চলিব বা হিন্দী ভাষাত চলিব গতিকে আমি আত্মহত্যাকাৰী নহয় জানো কাক দোষিম ইংৰাজী মাধ্যমৰ স্কুল খোলাবোৰক দোষিম নে ইংৰাজী মাধ্যমত ল'ৰা ছোৱালী পঢ়ুৱাই পেলাই বাহ লোৱা পিতৃ মাতৃসকলক দোষিম কাক দোষ দিম গতিকে জাতিটো মৰিবলৈ তাৰ ভিতৰতে আকৌ বৰ্তমানৰ বিজেপি নেতৃত্বই বাংলাদেশত থকা মানে চুবুৰীয়া ৰাজ্যবোৰত থকা হিন্দুসকলক আনি পেলাই পাৰিলে অন্য নাৰাখিলে অসমতে সংস্থাপিত কৰি পেলাই হিন্দু সংখ্যাগৰিষ্ঠতা কৰিবলৈ বিচাৰিছে যিহেতু অসমত মুছলমানৰ সংখ্যাত 11 চনৰ চেঞ্চাছ মতে 35%। গতিকে সেই তাহানি আকবৰৰ বীৰবলৰ ৰেখাডাল ছুটি কৰাৰ দৰে তাৰমানে আকবৰে আঁকি দিয়া ৰেখাডাল বীৰবলে তাতকৈ দীঘলকৈ আঁকি পেলাই সিডাল ছুটি কৰি দিয়াৰ কায়দাটোৰে যে ইয়াত থকা হিন্দুখিনি সংখ্যালঘু হৈ আহি আছে কিন্তু বাংলাদেশৰ বা বাঙালী এখিনি আনি পেলাই আমি ইয়াত হিন্দু বহাই দিওঁ আৰু হিন্দুখিনি বাচি থাকে অসমীয়া বাচক নেবাচক সেইটো তেওঁলোকৰ লক্ষ্য নহয় হিন্দু বাচক এতিয়া এইটো মনোবৃত্তিত যদি আমি লিপ্ত হওঁ আৰু সেইটো মনোবৃত্তি প্ৰচাৰ মানে তেটো ফালি চিঞৰি পেলাই প্ৰচাৰ কৰি থকা সকলক আমি যদি আটাইতকৈ দক্ষ সমৰ্থ বুলি আমি বাহ দি থাকোঁ জাতি বাচিব কেনেকৈ যদি কিবা উপায় আছে তাৰ পাছতো চিন্তা কৰি চাওঁ ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ অদীপ কুমাৰ ফুকন আমি এই সন্দৰ্ভত পূৰ্বতে বহুতবাৰ কথা পাতিছোঁ এতিয়াৰ যিটো আকৌ প্ৰাসংগিক হৈছে যিহেতু বিষয়টোৰ সেইকাৰণে আমি কথা পাতিছোঁ মই আপোনাক ক'লোৱেই যে আমি যদি চাওঁ তেনেহ'লে SP TMC DMK TDP JDU শিৱসেনা NCP LGP RJD এনেকৈ গোটেইখিনি RLD আমাৰ AGP UPPLলৈকে যদি চাওঁ তেনেহ'লে এখন আসন পোৱা যিবিলাক আঞ্চলিক শক্তি আছে এইবিলাকৰ দুটা শ্ৰেণী আছে এতিয়া এটা কংগ্ৰেছৰ লগত আছে ইণ্ডিয়াৰ লগত আছে আনটো NDAৰ লগত আছে এই 182জন মানুহৰ ভিতৰত মোটামুটি 10জনহে কোনো এটা শক্তিৰ লগত নাই বাকী গোটেইখিনি কিন্তু হয় ইণ্ডিয়া মৰ্চাৰ লগত আছে নহয় NDAৰ লগত আছে হ'লেও এতিয়া ধৰক TDPয়ে বিজেপিৰ লগত আছে কিন্তু তথাপিও 16খনকৈ আসন তেওঁ জয়ী কৰাই আনিছে চৰকাৰ গঠন কৰিছে ব্যাপক ৰূপত সমৰ্থন আদায় কৰি বিজু জনতা দল এবাৰ আপোনাৰ 24 বছৰৰ পিছত পতন হৈছে স্বাভাৱিকতে এটা দীঘলীয়া সময় থাকিলে প্ৰতিষ্ঠান বিৰোধী ঢৌ উঠিব ইয়া স্বাভাৱিক কিন্তু বিজু জনতা দল এই নিৰ্বাচনতে যে পৰাজয় বৰণ কৰাৰ লগে লগে শেষ হৈ গ'ল সেইটো উৰিষ্যাৰ মানুহে বিশ্বাসেই কৰা নাই সেইটো আপুনিও গম পায় আমিও গম পাওঁ সেইটো হয়তো আগন্তুক দিনত আকৌ সেই প্ৰত্যাহ্বান সৃষ্টি কৰিব সামগ্ৰিকভাৱে আপোনাৰ দৃষ্টিভংগীটো কেনেকুৱা এতিয়া মই ভাবোঁ যে প্ৰথমিক কথাটো আমি আলোচনা কৰা উচিত হ'ব হয় যে আঞ্চলিকতাবাদৰ যিটো ধাৰা মই জাতীয়তাবাদ বুলি নকওঁ ৰাজনীতিত আঞ্চলিকতাবাদৰ ৰাজনীতিটো ভাৰতবৰ্ষত যথেষ্ট শক্তিশালী আৰু এই কথাটো যদি আমি চাওঁ যে সাংসদসকলৰ ক্ষেত্ৰত হয় আজি যদি আমি চাওঁ কংগ্ৰেছ আৰু বিজেপি মিলি পেলাই এইবাৰ 2024ত 340জনৰ বাকী গোটেইখিনি প্ৰকৃতত ষ্টেট আঞ্চলিকতাবাদ বা ৰিজনেল পাৰ্টিবিলাকৰ লগত জড়িত কাৰণ ভাৰতবৰ্ষত যদিও 6টা ৰাষ্ট্ৰীয় দল আছে বা 54টা ষ্টেট দল হয় গতিকে এই গোটেই প্ৰথমে যদি চোৱা যায় ভাৰতবৰ্ষত মুঠ MLA যদি 4127জন তাত বিজেপি আৰু কংগ্ৰেছ মিলি 2146জন আৰু বাকী 1981জন MLA সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজ্যবিলাকত এই ষ্টেট লেভেল সংগঠনবিলাকৰ বা আঞ্চলিক দলবিলাকৰ ঠিক এনেকৈ ৰাজ্যবিলাক যদি চাওঁ দেখিম 12খন ৰাজ্য বৰ্তমান আঞ্চলিক ৰাজনীতিৰ নেতাৰ দ্বাৰা পৰিচালিত আজি 15খন ৰাজ্য বিজেপিৰ NDAৰ শাসন 13খনত বিজেপিৰ শাসন বিজেপিৰ চিফ মিনিষ্টাৰজন বিজেপিৰ কিন্তু তাতো কিন্তু আঞ্চলিক দল এই অসমতে কেইবাটাও 3-4টা আঞ্চলিক দল মিলি পেলাই চৰকাৰ আছে গতিকে এই কথমিত আঞ্চলিক দলৰ যিটো ক্ষেত্ৰ যথেষ্ট শক্তিশালী আৰু এই শক্তিশালীটো কেতিয়াও নকমে যেতিয়ালৈকে কেন্দ্ৰৰ শোষণ চলিব কেন্দ্ৰৰ এককেন্দ্ৰিক দৃষ্টিভংগী ৰাখি দেশ চলিব এই আঞ্চলিকতাবাদ থাকিবই ভাৰতবৰ্ষত আমি যদি চাওঁ যে কংগ্ৰেছৰ দিনত আঞ্চলিকতাবাদ আহিল কংগ্ৰেছ বেছি সময় আছিল ভাৰতবৰ্ষত আৰু যেতিয়া কংগ্ৰেছে দেখা যায় এককেন্দ্ৰিক দৃষ্টিভংগীৰে দিল্লীয়ে সম্পূৰ্ণ শাসন চলালে কাৰণ যেতিয়া স্বাধীনতা হৈছিল স্বাধীনতাৰ সময়ত যেতিয়া প্ৰায় 45খন ৰাজ্য একেলগ হ'ল ভাৰতবৰ্ষৰ লগত তেওঁলোকে ভাবিছে যে ফেডাৰেল ষ্ট্ৰাকচাৰ্ড হ'ব নহ'ল গতিকে ৰাজ্যবিলাকত এই ধৰণৰ দল হ'ল যদিও দুটামান দল বহুত পুৰণা তথাপিও
এই প্ৰথমে যদি আমি চাওঁ যে এতিয়া বিজেপি অহাৰ লগে লগে এই যিটো কেন্দ্ৰীভূত শাসনটো অতিকেন্দ্ৰিক হৈ গ'ল এতিয়া এই অতিকেন্দ্ৰিকত আঞ্চলিকতাবাদৰ ব্যৱস্থাত আৰু অধিক শক্তিশালী হ'ব আৰু যদি শক্তিশালী নহয় শক্তিশালী বাধা দিবৰ কাৰণে বিজেপি এই কথাখিনি আমি জনা ভাল মানে আলোচনা কৰা ভাল বিজেপি শাসনত অহাৰ লগে লগে আঞ্চলিকতাবাদৰ ধাৰাটোক সম্পূৰ্ণ ধ্বংস কৰাৰ প্ৰৱণতা তেওঁলোকে আৰম্ভ কৰিলে উদাহৰণ চাওক AIDMK যেতিয়াই বিজেপিয়ে কাৰোবাৰ লগত লগ দিয়ে AIDMKৰ লগত লগ দিলে আজি AIDMK শূন্য হৈ গ'ল আজি আমি যদি চাওঁ আমাৰ উৰিষ্যাত বিজেডিয়ে বিভিন্ন সময়ত তেওঁলোকে বিজেপিৰ বি টিম বুলি কোৱা যায় বিজেডিয়ে দিল্লীত সকলো ক্ষেত্ৰতে নৰেন্দ্ৰ মোদী নেতৃত্বক সহায় কৰে বা ৰাজ্যটো একেলগে কাম কৰিছে আজি বিজেডি শূন্য ঠিক একেধৰণে যদি যায় যে আজি বহুজন সমাজ পাৰ্টি বহুজন বিজেপিৰ বি টিম হিচাপে কাম কৰে যোৱাবাৰ 10খন আসন আছিলে আজি শূন্য প্ৰত্যেক ক্ষেত্ৰতে অসম গণ পৰিষদলৈকে প্ৰত্যেক ক্ষেত্ৰত যে দেখিব ভাৰতবৰ্ষৰ আঞ্চলিকতাবাদৰ ধাৰাটোক যিয়ে আগুৱাই নিয়ে তেওঁলোকৰ লগত বিজেপি লগ হয় তেওঁলোকৰ কাণত বন্দুক থৈ বিজেপি শক্তিশালী হয় তাৰপিছত তেওঁলোকক পাঞ্জাবত ধৰক শিৰোমণি আকালি দল শিৰোমণি আকালি দলে যে এটালৈ আহি গ'ল অৰ্থাৎ তেওঁলোকে ভাৰতবৰ্ষৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল শিৰোমণি আকালি দল অৰ্থাৎ তেওঁলোকে এই গোটেই কথাখিনি কিন্তু তাত শক্তিশালী স্থিতি কোনে লৈছে যেতিয়া DMK বিজেপিৰ লগত যোৱা নাই শক্তিশালী আজি আছে মমতা বেনাৰ্জী শক্তিশালী আছে আগতকৈ বৃদ্ধি কৰিছে এই পটমি যদি চোৱা যায় তেতিয়া দেখিব যে আঞ্চলিকতাবাদ ধাৰাটো যথেষ্ট শক্তিশালী আৰু এই গোটেই যথেষ্ট শক্তিশালী কাৰণ আঞ্চলিকতাবাদ কেতিয়া হয় যেতিয়া শিপাৰ লগত সম্পৰ্ক ৰাখিব লাগিব ভূমিৰ সম্পৰ্ক হ'ব লাগিব অসমত আপুনি যিটো আলোচনা কৰিছিলে অসমত হয় অসমত গোপীনাথ বৰদলৈ হওক বিষ্ণুৰাম মেধি হওক ভীমবৰ দেউৰী হওক তেওঁলোকে শিপাৰ লগত সম্পৰ্ক ৰাখিছিল তাৰ পিছতেই আঞ্চলিকতাবাদ দিল্লীত যদিও সেই সময়ত কংগ্ৰেছ আছিল ইয়াত কিন্তু প্ৰদেশ কংগ্ৰেছ আছিল এই প্ৰদেশ কংগ্ৰেছে তেনেকৈ চলাইছিল কিন্তু পিছত আমি দেখিছোঁ যে অসমত যিটো সকলোৱে আলোচনা কৰে যে আঞ্চলিকতাবাদ ধাৰাটো দুৰ্বল বুলি কয় এই দুৰ্বল হোৱাৰ কথাটো গোটেই পটভূমিটো হ'ল যিসকল আঞ্চলিকতাবাদ কৰোঁ বুলি কয় তেওঁলোকৰ দৃষ্টিভংগী সম্পূৰ্ণ সংকীৰ্ণ তেওঁলোকে এই অসমৰ বিভিন্ন জনগাঁথনিক লগত লৈ পেলাই আগবঢ়াৰ যিটো প্ৰৱণতা কাৰণ আমি দেখিছোঁ 60 চনৰ পিছত কি হ'ল সমগ্ৰ নৰ্থ ইষ্টখন ভাগ হৈ গ'ল কিয় হ'ল তাৰ ওপৰত কিন্তু আমি শিকিবলৈ চেষ্টা নকৰিলোঁ তিনিটা প্ৰধান কাৰণ এটা হ'ল কি আমি জাতি গঠনৰ গোটেই ধাৰাটোক আমি উপলব্ধি নকৰিলোঁ সকলো আমাৰ যিটো জনবিন্যাস এই জনবিন্যাসক আমি সন্মান জনাব নিবিচাৰিলোঁ প্ৰথম কথা দ্বিতীয় কথা আমাৰ এটা টিম স্পিৰিট এটা ঐক্যবদ্ধভাৱে দলৰ নেতৃত্ব দিয়া ঐক্যবদ্ধভাৱে সকলোকে লগত লৈ আগুৱাই যোৱা প্ৰৱণতাটো আমি দেখিছিলোঁ আৰু আমি কথাকে আমাৰ এটা অসমীয়া ভাষাৰ এটা জাপি দিয়া প্ৰৱণতাটো আমাৰ সাংঘাতিক ধৰণৰ বেছি গতিকে এই তিনিটা কাৰণতে আমাৰ আঞ্চলিক ৰাজনীতিৰ ধাৰাটো এটা সন্দেহজনক স্থিতিৰ কাৰণে আজি বড়োৱে দুটা দল কৰিলে কাৰ্বিয়ে কৰিছে ডিমাচাই কৰিছে বা চবেই আঞ্চলিক ৰাজনীতিৰ ধাৰাটো আৰম্ভ কৰিছে মই ভাবোঁ যে এই কথাখিনি যে অসমত যদি যিসকলে ৰিজনেলিজিম কৰিছে আঞ্চলিকতাবাদ কৰিছে তেওঁলোকে যদি এই তিনিটা দিশত যদি শক্তিশালীভাৱে আগবাঢ়ে কাৰণ ইয়াত পিছফালৰ পৰা টনা মানুহ খুব বেছি আপুনি বহলভাৱে চবত লগত লৈ আগবাঢ়িব তেতিয়া দেখিব যে এই অসমত এটা কেৰং নেতা আছে গতিকে এই বহল দৃষ্টিভংগী যদি লৈ যাব পাৰে মই ভাবোঁ আটাইতকৈ সাৰুৱা ক্ষেত্ৰ অসম কাৰণ উত্তৰ পূৰ্বাঞ্চলত আজি চাওক আজি VTPP যোৱাবাৰ 5টা চিট পাইছে মেঘালয়ত আজি তেওঁলোকে এজন MP পঠালে হয় যোৱাবাৰ ZPMে মিজোৰামত চৰকাৰ কৰিছে আজি তেওঁলোকে এজন MP পঠালে গতিকে এই দিশবিলাক চালে আপুনি স্পষ্ট হ'ব আজি মিজোৰামত চাওক মণিপুৰত যেতিয়া ইয়াত বিজেপিৰ শক্তিশালী স্থিতি আছিল যেতিয়া ইয়াত মণিপুৰী মানুহৰ যিটো স্বাভিমানক আঘাত কৰিলে যোৱা সময়ত এই বিজেপিক উচ্ছেদ কৰিলে তাত আঞ্চলিক দল বৰ দুৰ্বল কাৰণে কংগ্ৰেছ আহিল যে নহওক এই প্ৰথমে যদি চাই যে উত্তৰ পূৰ্বাঞ্চল আঞ্চলিক ৰাজনীতিৰ কাৰণে যথেষ্ট সাৰুৱা ক্ষেত্ৰ আৰু ই সদায় কেন্দ্ৰৰ পৰা দূৰত ৰাখিব বিচাৰে ইতিহাসে এই কথাবিলাক কয় নিশ্চয় মই ধন্যবাদ জনাইছোঁ অদীপ ফুকন ডাঙৰীয়াক অকণমান সময়ৰ কাৰণে আমি বাণিজ্যিক বিৰতি ল'ম তিনিগৰাকী বিশ্লেষকৰ বক্তব্যৰ পিছত একমাত্ৰ ৰাজনীতিকগৰাকীৰ কাষলৈ আহিম জয়নাথ শৰ্মাৰ কাষলৈ বিৰতিৰ পিছতে আপুনি ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া মই আপোনাৰ কাষলৈ আহিছোঁ ৰাজনীতিত এটা কথা আছে যাৰ স্থিতি নাই তেওঁ কোনো নীতি নাথাকে আৰু যাৰ নীতি নাথাকে তেওঁলোকৰ কোনো স্থিতি নাথাকে অসমৰ আঞ্চলিকতাবাদী ৰাজনীতিকৰ ক্ষেত্ৰত আৰু ৰাজনীতিৰ গতিধাৰাটোৰ ক্ষেত্ৰতো সেয়াই হৈছে নেকি নাই হোৱা মোৰ আগতে আমাৰ তিনিওগৰাকীয়ে যি বক্তৃতা বক্তব্য ৰাখিলে তাতে মই আঞ্চলিকবাদৰ ফিউচাৰটোৰ ওপৰত তেখেতসকলৰ বক্তব্যৰ পৰা মই এটা বুজিছোঁ এটা নিৰাশ ভাৱ তেখেতসকলৰ মনত জগাই যেন লাগিছে মই ভুল হ'বও পাৰোঁ মোৰ অনুমানটো ভুল হ'ব পাৰে কিন্তু মই আশাবাদী আঞ্চলিকবাদৰ জয়নাথ শৰ্মা ডাঙৰীয়া মই আপোনাক এটা কথা মনত পেলাই দিওঁ আপুনি এইমাত্ৰ যিটো বাক্য কৈছে মই আশাবাদী আপোনাৰ মনত আছেনে নাই নাজানো আজিৰ পৰা 14 বছৰৰ আগৰ কথা নিউজ লাইভত আঞ্চলিকতাবাদৰ ভৱিষ্যতৰ সন্দৰ্ভত আমি কথা পাতিছিলোঁ আপুনি অতিথি আছিল
প্ৰতিদিনৰ আজিৰ সম্পাদক জয়ন্ত বৰুৱাই সেইদিনাখন জীৱনত প্ৰথমবাৰৰ কাৰণে এটা ৰাজনৈতিক বিষয়ত অতিথি হিচাপে আৰু সেইটোৱে চাগে তেওঁ শেষৰটো তেনেকুৱা এটা ৰাজনৈতিক দলৰ ভৱিষ্যতৰ সন্দৰ্ভত টক শ্ব'ত অংশগ্ৰহণ কৰা প্ৰথম আৰু শেষৰটো অনুষ্ঠানেই চাগে আপোনাক তেতিয়া এটা কথা কৈছিল আপোনালোক জীয়াই থাকিব আজি CPI CPM যেনেকৈ জীয়াই আছে এদিন তেনেকৈ আপোনালোক জীয়াই থাকিব মই আজি আপোনালোকৰ ইয়াত ভৱিষ্যতবাণী কৰিছোঁ নিউজ লাইভত কৈছিল 2010 চনত আজি 24 চন 14 বছৰ আগৰ কথা ময়ে কৰিছিলোঁ অনুষ্ঠানটো আপুনি সেইদিনাখন অতিথি আছিল অন্যতম অতিথি আছিল জয়ন্ত বৰুৱা মোৰ মনত পৰিছে কাৰণে কৈ দিছোঁ আপুনি এতিয়া কৈছে আশাবাদী সেইদিনাখনো আপুনি আশাবাদী বুলি কৈছিল আৰু তেওঁ কিন্তু কৈ দিছিল যে CPI CPM যেনেকৈ জীয়াই আছে আজি অসম গণ পৰিষদ এটা সময়ত তেনেকৈ কেলধুপকৈ জীয়াই থাকিব CPI CPMৰ দৰে আজি তেনেকুৱাই হোৱা নাই যেনে এক প্ৰকাৰ নাই মই সেইদিনাও সেইটো কথা এগ্ৰী কৰা নাই আজিও এগ্ৰী কৰা নাই CPM এটা দীঘলীয়া সময়ৰ কাৰণে পশ্চিমবংগৰ দৰে এখন ৰাজ্যত তেওঁলোকে শাসন কৰিছে এতিয়া AGPৰ ভিতৰত মই আছোঁ AGPৰ জন্মলগ্নৰ পৰা আছোঁ অসম আন্দোলন আৰম্ভ কৰাইছিলোঁ মঙলদৈ জিলা ছাত্ৰ সন্থাৰ পৰা মঙলদৈ অসম আন্দোলনৰ বুকত থাকি অসম আন্দোলনৰ ভিতৰত থাকি এবাৰ দুবাৰ নহয় মই 14 মাহ জেলত আছোঁ আৰু 27 বাৰ মানে আন্দোলনৰ গ্ৰেপ্তাৰ হৈছোঁ গতিকে এই জাতীয়তাবাদীৰ ওপৰত ভিত্তি কৰি অসম গণ পৰিষদৰ জন্মলগ্নৰ সময়ত যিটো প্ৰসৱ বেদনা সেইটো মই মৰ্মে উপলব্ধি কৰা মানুহ বহুতে বহুত ধৰণে এতিয়া বৰ্তমান AGPৰ পজিশ্যনটো লৈ ব্যাখ্যা কৰিব পাৰে কিন্তু AGP মৰি নাযায় এতিয়া আমাৰ কথা মৰি নাযায় মৰি জীয়াই থাকিব শক্তিশালী হ'ব এতিয়া কথাটো হৈছে আপুনি চাব আমাৰ ইয়াত জাতীয়তাবাদ কৰোঁতে আমি যেতিয়া অসম গণ পৰিষদ দলত জাতীয়তাবাদৰ এই ধাৰাটো আমি বাগানলৈ লৈ যাব খোজোঁ তাত ফেইল হওঁ বড়োসকলৰ মাজত লৈ যাব খোজোঁ তাত ফেইল হওঁ আমি ডিফুৰ এই পাহাৰৰ ওচৰলৈ লৈ যাব খোজোঁ তেওঁ তাত ফেইল হওঁ আমি বৰাকত নিবলৈ খুজিছোঁ তাত ফেইল হওঁ আনকি আমাৰ এই ট্ৰেডিং যিটো ছেকশ্যন এই গোটেই অসমত থকা ট্ৰেডিং ছেকশ্যনটোত মানে ডমিনেটেড কৰি আছে নন আছামিজ স্পিকিং মানুহখিনিৰ ডমিনেশ্যনটো বেছি আছে তেওঁলোকেও তলে আমাৰ প্ৰতি মানে হেৰি কৰা নাই সমৰ্থন দিয়া নাই এই যিবোৰ কথা যিবোৰ মানে আমাৰ যতনা এইটোতো আমিহে উপলব্ধি কৰিছিলোঁ সেই সময়ত আমি চৰকাৰ চলাইছোঁ দৰমহা দিব পৰা নাই এই অৱস্থালৈ আমাক কোনে ঠেলি নিলে এই অৱস্থাটোৰ কাৰণে হয় সেই সময়ত অসমৰ যিখিনি কংগ্ৰেছী মানুহ আছে যে AGPক আমি গালি বেছিকৈ নাপাৰোঁ AGPক গালি পাৰাৰ দৰকাৰ নাই কিন্তু আমি যদি চেণ্টাৰৰ পৰা পইচাৰ অনুদান বন্ধ কৰি দিব পাৰোঁ তেতিয়াই কিন্তু AGP এনেই ডাউন হৈ যাব আৰু সেই পলিচিত আমি স্কেপগুড হৈ গ'লোঁ এতিয়া কথাটো হৈছে কি আজিৰ এই ধাৰণাটো চাব এতিয়া এই পৰিৱেশত চাব ৰাজনৈতিক যিটো বাতাবৰণ বিজেপিয়ে AGPক গালি পাৰা নাই আমি বাৰু লগ কংগ্ৰেছেও কিন্তু AGPক গালি পাৰা নাই AGPক গালি পাৰিছে কোনে আমাৰ যিসকল জাতীয়তাবাদী বা জাতীয় চেতনাৰ দ্বাৰা একেবাৰে প্ৰভাৱিত হৈ থকা ব্যক্তি বা যাৰ অন্তৰত সদায় জাতীয়তাবাদ আছে আমাৰ এখেতৰ দৰে তেনেকুৱা সকলো মানুহে কি কৰিছে আমাক AGPক আজিৰ দিনটোত গালি গালাজ পাৰি আছে আমি আলোচনা কৰিছোঁ আমি কিয় গালি খাই আছোঁ ভাবোঁ এখেতসকলে যিসকলে আমাক গালি পাৰিছে আমি ভাল হোৱাটো বিচাৰিছে এখেতে যে আমাক গালি বিচাৰে সেইকাৰণে ভাল হোৱাটো বিচাৰিছে আৰু এই ভাল হোৱা কথাটো আমি কেপিটেল হিচাপে ল'ব বিচাৰিছোঁ এতিয়া যোৱা নিৰ্বাচনৰ আগে অসম গণ পৰিষদ নহয় মানে কা আন্দোলনৰ সময়ত কথাটো কৈছোঁ কা আন্দোলনৰ সময়ত আমি কাৰ বিৰোধিতা কৰিলোঁ কাৰ বিৰোধিতা কৰি উঠি পঞ্চায়ত ইলেকশ্যনৰ আগে আমি এই বিজেপিৰ লগত আমাৰ পদত্যাগ কৰি আহি আমি ৰাইজৰ ওচৰলৈ গ'লোঁ ৰাইজেতো আমাক গোটেই আঞ্চলিক আমাক বুলি নহয় আঞ্চলিক শক্তিটো ৰিজেক্ট কৰি পেলালে এতিয়া আমি ৰাজনীতি কাক লৈ কৰিম আমি পঞ্চায়ত ইলেকশ্যনত কাৰ বিৰুদ্ধে গৈ আমি ৰাইজৰ লগত লগ হ'বলৈ বিচাৰিলোঁ কিন্তু ৰাইজেতো আমাক হেৰি নকৰিলে একচেপ্ট কৰা নাই আমাৰ সেই পলিচিটো ৰাজনৈতিকভাৱে অসম গণ পৰিষদ সেইটো আপুনি কি বুলি ভাবে কিয় আপোনাক তেতিয়া গ্ৰহণ নকৰিলে বুলি ভাবে ৰ'ব মানে গোটেই মানুহবিলাকে তলে
তলে তলে সব মানুহ এতিয়াও যে বিজেপি 11খন আসন পাইছে আপোনাৰ যিটো ধৰ্মীয় ফিলিংছটো এনেধৰণে শিপাই গৈছে এইটো আপুনি তৎক্ষণাত উঘালিব পৰা সহজ কথা নহয় কিন্তু মই আজি ৰাতিপুৱা বানেকুচি বুলি এখন গাঁও আছে বানেকুচি গাঁওখনৰ মোৰ বন্ধু এজন আছে তেওঁ ৰিটায়াৰ্ড হ'ল তেওঁক মই সুধিলোঁ আপুনি যে ভোটটো বিজেপিক দিছে কিন্তু কিয় দিছে কওকচোন ৰাজস্থানত দিয়া নাই অযোধ্যাত দিয়া নাই য'ত হৈছে অযোধ্যা মন্দিৰ হৈছে তেতিয়া তেওঁ কৈছে নহয় মোৰ এই মূল্যবৃদ্ধি তুল্যবৃদ্ধিত আতিষ্ট হৈছোঁ বিজেপিৰ লগত কিন্তু হিন্দু বুলি মাৰিছোঁ এখন হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ৰিটায়াৰ্ড টিচাৰ তেওঁৰ এই ফিলিংছটো আৰু সৰু মানুহবিলাকৰ সেই ফিলিংছটো আৰু এইবিলাক কৈছে কিবা পইচা দিছে কিবা দিছে হয় কিছুমান গাঁৱৰ মহিলাক মানে লাখপতি বনাম বা অৰুণোদয় স্কিম এনেকুৱা দিয়াৰ কাৰণে তেওঁলোকৰ হয়তো কিবা 10% মানুহ ইনফ্লুৱেঞ্চ হ'ব পাৰে কিন্তু এজে হ'ল এই ধৰ্মীয় মনোভাৱটো যি ধৰণে সোমাই গ'ল এইটো কিন্তু আঁতৰাবলৈ আমাক তল লাগিব কিন্তু এজিপি আমি কি কথাত অসুবিধা পাইছিলোঁ আৰু ক'ৰবাত এজিপিয়ে বিট্ৰে কৰিছে এজিপিয়ে অসমীয়া মানুহক প্ৰতাৰণা কৰিছে এনেকুৱা কথাটো কৈছে এটা মই সৰু উদাহৰণ দিওঁ আমাৰ ইয়াত জাতীয়তাবাদী একেবাৰে প্ৰভাৱী নেতা বৰ্তমানৰ অৱস্থাত সক্ৰিয় হৈ থকা অখিল গগৈকে ধৰিছোঁ অখিল গগৈয়ে আমাৰ চেক গেটৰ টোলৰ ওপৰত আন্দোলন কৰিছে আন্দোলন কৰিতো তেওঁ টোল গেট উঠাব চেক গেট উঠাব নোৱাৰিল নহয় টোল গেট উঠাব নোৱাৰিলে এতিয়া এই যে তেওঁ উঠাব নোৱাৰিলে কথাটোত বিফল হ'ল এই বিফলতাটোক অসমৰ মানুহে আজি তেওঁ আমাক অসমীয়া মানুহক প্ৰতাৰণা কৰিছে বুলি আমাৰ প্ৰবঞ্চনা কৰিছে বুলি সেইটো আমি ধৰি ল'ম নেকি আমি ধৰি ল'লে ভুল হ'ব অসম গণ পৰিষদ দল যেতিয়া গঠন হয় যেতিয়া শাসনলৈ আহে তেতিয়াও আমি কিন্তু মেজৰিটি পোৱা নাই অনলি 61 চিট পাইছোঁ দুটা আমি পিছত কাছাৰৰ পৰা জিকি অহা দুজন নিৰ্দলীয়ক আমি আমাৰ দললৈ আনিছোঁ আমাৰ জানো গম পাওঁ এইটো মানে এতিয়া আমাৰ ইয়াত কি হৈছে হিল গাৰ্ডেন টি গাৰ্ডেন ট্ৰাইবেল বৰাকৰ মানুহখিনি চৰৰ মানুহখিনি নন আছামিজ স্পিকিং ছেকশ্যনটো এই গোটেইবিলাকে আমাৰ অসম গণ পৰিষদৰ যিটো বা জাতীয়তাবাদৰ যিটো আঞ্চলিকতাবাদৰ যিটো স্পিৰিট যিটো আমাৰ সেই ধাৰাটো তেওঁলোকে একচেপ্ট কৰিছে না নাই এইখিনি মানুহক অসমত থকা মানুহক আঁতৰাব নোৱাৰো গতিকে এই ধাৰাটো তেওঁলোকৰ মনলৈ যদি আমি লৈ যাব যিদিনা আমি সক্ষম হ'ম সেইদিনাই আঞ্চলিকতাবাদৰ আজি মানে চন্দ্ৰবাবু নাইডুৰ যিটো স্থিতি সেই স্থিতিলৈ আমি গুচি যাব পাৰিম ঠিক আছে মই আকৌ আহিম আপোনাৰ কাষলৈ অকণমান সময়ৰ কাৰণে পুনৰ বাণিজ্যিক বিৰতি লৈ লৈছোঁ তাৰপিছতে আমি একেসকলৰ কাষলৈ উভতি আহিম পূৰ্বে যিকেইটা কথা কৈছে যে হিল গাৰ্ডেনৰ পৰা আৰম্ভ কৰি ট্ৰাইবেললৈকে ক'তো এজিপিয়ে চেষ্টা কৰি পেলাই এতিয়ালৈকে সফল হোৱা নাই এতিয়া মোৰ কথাটো হ'ল যে 85 চনৰ কথা বাদ দিলোঁ আমি 1996 চনৰ কথাও বাদ দিলোঁ চৰকাৰ যোৱা আজি 24 বছৰ হ'ল অগপৰ মানে মই অজাপৰ ৰাইজৰ দলক মই পিছলৈ থৈছোঁ কিন্তু BPF UPPL এতিয়াও ধৰক কোকৰাঝাৰ তেওঁলোকে নিজৰ অল্টাৰনেটিভ হিচাপে তেওঁলোকে চলাই আছে নিজক তাত কংগ্ৰেছ বা বিজেপিয়ে এতিয়ালৈকে সেই খোপনিটো পোৱাগৈ নাই বিজেপিয়ে যদিও লাহে লাহে নিজক উত্থান কৰি আনিছে কিন্তু এতিয়াও UPPL বা BPF তাত সেই আধিপত্যটো অটুট ৰাখিছে কিন্তু বাকী যদি আমি চাওঁ যে হাফলং হওক ডিফু হওক তাততো আপোনাৰ পুৰা এতিয়া কংগ্ৰেছ বিজেপিৰ আধিপত্য এটা সময়ত ASDC আছিল কিন্তু এতিয়াতো নাই মোটামুটি বিলীন হৈ গৈছে এইবাৰ আপোনাৰ জনইংটি কাঠাৰে কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিছে তাত নতুনকৈ এটা আঞ্চলিক শক্তিৰ অভ্যুত্থান ঘটায় সেইটো আগন্তুক দিনৰ সময়ে ক'ব কি হ'ব কিন্তু অসমৰ প্ৰেক্ষাপটত যদি আমি চাওঁ তেনেহ'লে নেতৃত্ব কোনে লৈ আছে অগপই লৈ আছে কিন্তু এখেতে যিটো কথা ক'লে আমি যদি চাওঁ চাহ জনগোষ্ঠীৰ মানুহক বা জনগোষ্ঠীয় মানুহৰ মাজত মিচিং দেউৰী সকলোবিলাক মানুহৰ আস্থা জনিব পৰাকৈ বিশ্বাস জন্মাব পৰাকৈ অগপই বিগত সময়ছোৱাত কি কাম কৰিছে সেই তাহানিৰ দিনৰ পিছত থানেশ্বৰ বড়োৰ পিছত ৰেখাৰাণী দাস বড়োৰ পিছত এই বৃহত্তৰ বড়ো জনগোষ্ঠীটোৰ যি শক্তিশালী ভূমিকা দুৰ্গাদাস বড়ো আছিল গুচি গ'ল প্ৰবীণ বড়ো আহিছিল অগপই ৰাখিব নোৱাৰিলে গুচি গ'ল
এই নিউ জেনেৰেশ্যনৰ একেবাৰে শেহতীয়া নেতাজনীটো প্ৰবীণ বড়ো আছিল সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি তেওঁতো অগপত থাকিব নোৱাৰিলে যি কাৰণতেই নহওক তেওঁতো ওলাই গ'ল দুৰ্গাদাস বড়ো আজি BPFৰ আকৌ বিধায়ক হৈ আহিলে কিন্তু সেই তাৰ পিছত এই যে জনগোষ্ঠীয় নেতাক কিমান তেওঁলোকে আকৰ্ষণ কৰিব পাৰিছে মানে মোৰ কথাটো হ'ল যে যেতিয়ালৈকে আস্থা আৰু বিশ্বাস অসমৰ মানুহৰ পৰা আঞ্চলিকতাবাদী শক্তিটোৱে আদায় কৰিব নোৱাৰিব বা সেই পৰ্যায়লৈ নিজক নিব নোৱাৰিব তেতিয়ালৈকে যেন সম্ভৱ হ'ব এখেতে কৈছে এতিয়াও আশাবাদী আপুনিও কৈছিল আশাবাদী বুলি কিন্তু এখেতে কৈছে যে এতিয়াও অগপ জীয়াই আছে জীয়াই থাকিব মই কৈছোঁ জীয়াই কেনেকৈ থাকিব CPIMৰ দৰে জীয়াই থাকে সেইটো অসমৰ ৰাজনীতিত তেনেকৈ জীয়াই থকাৰ কি গুৰুত্ব থাকিব অগপৰ এইটো হয়ে তাৰমানে মাজে মাজে অগপ মৰি যোৱাৰ দৰে হয় আগতেও হৈছে এটা সময়ত একদম যেতিয়া যে বৃন্দাবন গোস্বামী চিফ মিনিষ্টাৰ হ'ব বুলি ওলাইছিলে বহুত জিকিব বুলি ওলাইছিলে তাৰপিছত যে নিজিকিলে এটা মেচাকাৰ হ'ল তাৰপিছত অগপ কিছুদিন একদম নোহোৱা হৈ নিস্তেজ হৈ গৈছিলে কিন্তু সেইটো মানে প্ৰধান কথাটো হ'ল কি অগপ এতিয়া ৰাইজৰ পক্ষত নাই গতিকে তেওঁলোকে খালি যেনে তেনে ক্ষমতা কৰি থাকিব লাগে আৰু দুই এজন মন্ত্ৰী হ'ব লাগে তেনেকুৱা ধৰণৰ এটা হেৰি ব্যৱস্থা হৈ আছে আৰু ৰাইজেও সেইটোকে ভাবিছে যে তেওঁলোকৰ দুই এজন মন্ত্ৰী হ'লে তেওঁলোকৰ চাফিচিয়েণ্ট আৰু তেওঁলোকে নালাগে গতিকে সেইকাৰণে তেওঁলোকে মানুহৰ মাজত সোমোৱাই নাই আৰু মানুহৰ মানে যে আপুনি যিটো কৈছে এইটো একেবাৰে সঁচা কথা আমাৰ জনগোষ্ঠীসমূহৰ মাজত অগপই বা আমাৰ চাহ বাগানৰ চাহ শ্ৰমিকসকলৰ মাজত বা মাইনৰিটিসকলৰ মাজত অগপই একেবাৰে সোমোৱা নাই এটা সময়ত চেষ্টা হৈছিল কিন্তু এতিয়া অগপে সেইবিলাক চেষ্টা বাদ দিছে অগপৰ কথা হ'ল যে যেনে তেনে অলপ আমি ক্ষমতাৰ সোৱাদটো পাই থাকিব লাগে তেতিয়া সেইটোৱেই হৈছে গতিকে সেইটো হোৱাৰ কাৰণে অগপৰ এতিয়া বেছটো লাহে লাহে খহি খহি নোহোৱা হৈ গৈছে আৰু এইটো অৱশ্যে আমাৰ ফণীভূষণ চৌধুৰী জিকিছে এইটো জিকাৰ অন্য কিছুমান কাৰণ আছে আৰু ফণীভূষণ চৌধুৰী নিজেও হয়তো মানুহজনৰ তেনেকুৱা কোনো বদনাম তদনাম নাই গতিকে খুব ভাল মানুহে সাধাৰণতে আৰু জিকাৰ বহুত ফেক্টৰী তাত কাম কৰিছে গতিকে কিন্তু তাৰ বাহিৰে অসম গণ পৰিষদৰ সাংগঠনিক দিশটো এতিয়া একেবাৰে নাই বিশেষকৈ তেওঁলোকে আপুনি যিটো কথা কৈছে যে বিভিন্ন জনগোষ্ঠীৰ মাজত সোমাবলৈ বা তেওঁলোকৰ মানুহক আহি যথাযথ যোগ্যতা মানে ভালকৈ উপস্থাপন কৰিবলৈ তেওঁলোকৰ কোনো প্ৰচেষ্টা নাই হয় হয় মই আকৌ অকণমান সময়ৰ কাৰণে বাণিজ্যিক বিৰতি লৈছোঁ তাৰপিছতে আকৌ আপোনালোকৰ মাজলৈ বা আঞ্চলিকতাবাদ মানে অকলেই মহন্ত গোসাঁই বৰা শইকীয়া হাজৰিকা এইকেইজনী নহয় এতিয়া যোৱা আমি যদি 96-96ৰ পিছত যোৱা এই 25 বছৰৰ আমি সময়টো চাওঁ তেনেহ'লে অসম গণ পৰিষদে সৰ্বানন্দ সোণোৱালকো ধৰি ৰাখিব নোৱাৰিলে প্ৰবীণ বড়োকো ধৰি ৰাখিব নোৱাৰিলে এইবিলাক নিউ জেনেৰেশ্যনৰ মানুহ আছিল মানে আপোনালোকৰ দৃষ্টিত নিউ জেনেৰেশ্যন মই সেই কথাটো কৈছোঁ আজি আপুনি এজন বড়ো লিডাৰৰ কথা কওক আজি চাহ জনগোষ্ঠীৰ কোনোবা ছাত্ৰ সন্থাৰ নেতাই যদি অগপত যোগদান কৰিছে গুৰ্খা ছাত্ৰ সন্থাই যদি কোনোবাই যোগদান কৰিছে ৰাভা ছাত্ৰ সন্থাৰ যদি কোনোবা প্ৰাক্তন বিষয়ববীয়াই যোগদান কৰিছে মিচিং কাৰ্বি ডিমাচা আনকি উজনি অসমৰ আহোম টাই আহোমৰ কোনো এগৰাকী শক্তিশালী যুৱ নেতাই আজি কিন্তু অসম গণ পৰিষদত যোগদান কৰা দেখা নাই এতিয়া লুৰিণজ্যোতি গগৈ অখিল গগৈহঁতে এটা সুকীয়া ধাৰাৰ সৃষ্টি কৰিছে সেইটো বেলেগ কথা কিন্তু বিগত সময়ছোৱাত আমি যদি চাওঁ তেনেহ'লে দেখিম যে দিলীপ শইকীয়া সোণোৱাল সৰ্বানন্দ সোণোৱাল এই জনগোষ্ঠীয় মানুহখিনিৰ ভিতৰত অন্যতম আছিল প্ৰবীণ গগৈ বা আপোনাৰ হিৰণ্য কোঁৱৰ সেই 85ৰ লিডাৰ কেইজনে আহোম লিডাৰ আছিল তাত মোটামুটি তাৰপিছত নাই চাহ জনগোষ্ঠীৰ যদি চাই তেৰজ গোৱালাই চাগে শেষৰজন চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ তেনেকুৱা শক্তিশালী লিডাৰ তাৰপিছত পল্লৱ লোচন দাসেই কওক প্ৰহ্লাদ গোৱালাই কওক তেৰজ গোৱালাই কওক সকলো কংগ্ৰেছ বা বিজেপিমুখী কোনো অগপমুখী নহ'ল যদি অসমৰ এই শক্তিশালী জনগোষ্ঠীবিলাকৰ উঠি অহা প্ৰজন্মক যদি আঞ্চলিকতাবাদী ৰাজনীতি আকৰ্ষিতই কৰিব নোৱাৰে তাক লৈ তেনেহ'লে আমাৰ আঞ্চলিকতাবাদ জীয়াই থাকিব ঘটনাটো আচলতে কাক দোষ দিয়া যায় এক কথাতে ক'বলৈ দিগদাৰ আপুনি প্ৰথমতে কৰিব পাৰে যে আচলতে সমকালীন মানে সেই সময়ৰ অগপন নেতৃত্বত এনে এটা মহত্ব ফুটি নুঠিছিল যে যিটোৱে আচলতে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বা থলুৱা ভাষাভাষী মানুহখিনিৰ মাজত এটা আস্থা স্থাপন বা আস্থাৰ ভাৱ সৃষ্টি কৰিব পাৰিছিল যাৰ কাৰণে সেই ঐক্যবদ্ধ সন্মিলন এটা বা সহযোগিতা এটা তেওঁলোকে আদায় কৰিব নোৱাৰিলে কিন্তু তাতোতকৈ ডাঙৰ কথা এটা গোপন কথা এটা মই গম পাইছিলোঁ মই 86-87 এটা বছৰ কোকৰাঝাৰৰ এডিশ্যনেল ডেপুটি কমিশ্যনাৰ প্ৰথমতে কাৰ্বি আংলঙত এডিশ্যনেল ডেপুটি কমিশ্যনাৰ আছিলোঁ তাৰপাছত মোক বদলি কৰিছিল চামসিং হানছেহঁতৰ প্ৰতিবাদত কোকৰাঝাৰলৈ তাত মই 1.5 বছৰ আছিলোঁ
দুইটা ঠাইত চাকৰি কৰি এইটোৱে গম পালোঁ বহুত বন্ধু হৈছিল বৰ মানুহ ইফালে কাউৰী মানুহ সন্তোষ মোহনদেৱ আৰু হিতেশ্বৰ শইকীয়াই 5 লাখ টকাৰ নেতৃত্বক দি পেলাই অগপৰ বিৰুদ্ধে আন্দোলন কৰাইছিল শুনিলে আচৰিত হ'ব ভট্টাচাৰ্যই গম পানে নাপানে নাজানো 5 লাখ টকা তেতিয়া দি 86-87ত কৰিছিল আৰু বাছি লৈছিল খ্ৰীষ্টিয়ান নেতৃত্বক বড়ো আৰু কাৰ্বি যিমানখিনি নেতা আছে জয়ন্ত ৰংমিহঁতৰ পৰা আৰম্ভ কৰি গোটেইখিনি খ্ৰীষ্টিয়ান আছিল আৰু চাৰ্চবোৰত আচলতে ষড়যন্ত্ৰবোৰ তাত কৰিছিল তেতিয়া মই চৰকাৰক জানে মনোজ প্ৰসাদ বেজবৰুৱাই এতিয়া ডাঙৰ মানুহ মানে নিজে মুখেৰে আহি কৈছিলোঁ নামানিলে ভেৰি চেঞ্চিটিভ ইছ্যু বি কেয়াৰফুল মোক ছাজেশ্যন দিলে সেইটো গতিকে ঘটনাটো তেনেকুৱা এইটো মেন মেড আৰু ক্ষমতাৰ কাৰণে সকলোৱে বহুত কৰিব পাৰে সকলোৱে নোৱাৰিলেও বহুত কৰিব পাৰে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য অগপৰ প্ৰতি মানুহৰ বিতৃষ্ণা কিয় মনত পৰেনে বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই কাৰ বিৰুদ্ধে এটা দীঘলীয়া লেকচাৰ দিছিল পাৰ্লিয়ামেণ্টত কিন্তু তেওঁ কাৰ সপক্ষে ভোট দিছিল ভাষণটো আছিল উদাত্ত কণ্ঠৰে দিছিল ভোটটো আছিল কাৰ সপক্ষে ভোট দিলে কাৰ সপক্ষে তাৰ পাছতো অগপৰক লৈ পেলাই অসমীয়া মানুহ উল্লেখিত মই জয়নাথ শৰ্মা ডাঙৰীয়া সেইটোকে সুধিছিলোঁ তামুলী ডাঙৰীয়া কিছু সময়ৰ পূৰ্বে যে তেখেতে ক'লে যে তাৰপিছত আমাক ভোটেই নিদিলে কথা হ'ল যে ভোট কেনেকৈ দিব আচ্ছা তাৰ পাছত এতিয়া যি দুজন মন্ত্ৰী আছে তাৰমানে অগপৰ মই এটা আৰ্টিকলত বহুত দিন আগতে লিখি দিছিলোঁ যে মৌত লেট ল'বলৈ দিয়া মাখিৰ ৰূপ যিটো হয় এতিয়া অগপৰ যি দুজন মন্ত্ৰী এই মানে বিজেপিৰ বুকুত সোমাই আছে সেই দুজনৰ দশাত তেনেকৈ না উৰিব পাৰে না ঘূৰিব পাৰে না খোজকাঢ়ি ওলাই যাব পাৰে মই লেটিপিটি কৰি পেলালোঁ মই এনেদৰে লেটিপিটি কৰে কাৰণ ঘোচ খাবৰ কাৰণে তাৰমানে তেওঁলোকক অফুৰন্ত সুযোগ সুবিধা দি দিছে বোলে তেওঁলোকে তাত সেই মৌত লেট লৈ আছে গছৰ মৌত লেট লৈ আছে গোটেই এতিয়া কেনেকৈ উদ্ধাৰ কৰিব আৰু সেই দুজনৰ লগতে 2-4জন ভকেল আছে সেইকেইজনক তাৰমানে কিছুমান নিকায়ৰ তাৰমানে চেয়াৰমেন পাতি দি পেলাই একদম কেবিনেট ৰেংক দি দিছে বছ চুপ তাৰপিছত নালাগে কেলে অসম জহন্নামে যাওক অসমীয়া জহন্নামে যাওক অগপই কেবিনেট ক'ৰবাৰ চেয়াৰমেন হৈ কেবিনেট মিনিষ্টাৰৰ সা সুবিধা ভোগ কৰি থাকক গতিকে এইদৰে এটা জাতিক প্ৰতিনিধিত্ব কৰিব পাৰিনে বা প্ৰতিনিধিত্ব কৰি দৃষ্টি থাকিব পাৰিবনে বা সফল হ'ব পাৰিবনে গতিকে এইখন ভুৱা ভাওনা কিয় কৰিব লাগে তেওঁলোকে হয় বিজেপি জইন কৰি দিয়ক আৰু বিজেপিয়ে নিতুমণি তুমিয়ে কৈছা যে প্ৰতি ঠাইতেই তেওঁলোকে তাৰমানে আঞ্চলিকতাবাদীক দলবোৰৰ তাৰমানে সেই নিষেধ কৰি আহিছে যি সেই তাত ফাণ্ডত ভৰি দিয়া নাই মমতাৰ পৰা আৰম্ভ কৰি চন্দ্ৰবাবু নাইডুলৈকে সেইখিনি বাচিছে তাৰ বাহিৰে কোনো বাচিব পৰা নাই আমাৰখিনিয়ে তাৰমানে এইটো অনুগ্ৰহ বুলি ভাবে যে বিজেপিয়ে মানে ওচৰ চাপিছে মাত দিছে টেলিফোন কৰে মাতি নিয়ে কথা পাতে সেইটো অনুগ্ৰহ বুলি ভাবে সেই অনুগ্ৰহৰ স্বাৰ্থত তেওঁলোকে জাতিটোক প্ৰতাৰণা কৰি আহিছে এই প্ৰতাৰক দলটোক যিমান সোনকালে পাৰে বিলুপ্ত হোৱাই ভাল মই অদীপ কুমাৰ ফুকন ডাঙৰীয়া তেখেতে খুব কাৰাকৈ কৈছে কিন্তু কথা হ'ল যে কেশৱ মহন্ত অতুল বৰাকে আমি অকল দুখ দিলেও নহ'ব তাৰ পূৰ্বৰ যিসকল নেতৃত্ব তেওঁলোকে কৰা কুফল কিন্তু অতুল বৰাহঁতে ভুগিছে কেশৱ মহন্তহঁতে ভুগিছে আগৰ পৰাই সেই ধাৰাটো চলি আহিলে আৰু তাৰপিছত তেওঁলোকেও কিছু হয়তো ক'ৰবাত বাধ্য হৈ পেলাই এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গুচি গ'ল জয়নাথ শৰ্মাই কৈ আছে যে জীয়াই থাকিব আঞ্চলিকতাবাদ কেনেকৈ জীয়াই থাকিব এই যোৱাবাৰৰ পৰা আপুনি যদি চাই এইবাৰ সমষ্টি কমাই আনিলে এইবাৰতো যি 9জন জিকিছে এই 9জনৰতো দেখ আপোনাৰ আৰু চাগে কেইজন কাটিব ঠিক নাই এইবাৰৰ 26ত এটা বিষয়টো বৰ চিন্তনীয় বিষয় অগপৰ বৰ্তমান নেতৃবৰ্গই ক্ষমতাকেন্দ্ৰিক ৰাজনীতি যিহেতু তেওঁলোকে কৰিছে অলপ কৌশলী ৰাজনীতি এটা কৰি এটা তেওঁলোকে ৰাজ্যসভালৈ এজন পঠালে এইবাৰ লোকসভালৈ এজন পঠালে এই ধৰণৰ কথাটো হ'ব এই ধৰণৰ কৰি দলটোৰ এটা অস্তিত্ব ৰাখিব পাৰিব কিন্তু অসমত যিটো সমগ্ৰ অসমখনৰ জাতিটোক সকলো জনগোষ্ঠীক নেতৃত্ব দিয়া যিটো আমি বিচাৰোঁ আঞ্চলিকতাবাদৰ ধাৰা সেইটো এই মুহূৰ্তত সম্ভৱ নহয় যেতিয়ালৈকে তেওঁলোকে নিজৰ শিপাডাল বিজেপিক দি থ'ব কাৰণ বিজেপিয়ে স্বাভাৱিকভাৱে তেওঁলোকৰ দৃষ্টিভংগীতে অগপক আগবাঢ়িব দিব চিটো তেওঁলোকৰ মতে দিব MP তেওঁলোকৰ মতে দিব কেইখন আসন তেওঁলোকে দিব আৰু আজি যদি অসম গণ পৰিষদে যদি চাহ বাগিচাত আজি সোমাব বিচাৰে তেওঁলোকে বাধা পাব কাৰণ চাহ বাগিচাত যদি সোমাই
বিজেপিয়ে চাৱাগিজা নিজেই দখল কৰিছে গতিকে বিভিন্ন ধৰণৰ টেকনিকেল কাৰণত এতিয়া অসম গণ পৰিষদৰ শিপা পাখি মেলি দিয়াটো সম্ভৱ নহয় যেতিয়ালৈকে তেওঁলোকে বিজেপিৰ ওপৰত নিৰ্ভৰ কৰি থাকিব কিন্তু বেমাৰটো কিন্তু আজিৰ বেমাৰ হয় এই বেমাৰটো যদি চাওঁ আজি মই মুকলিকৈ কৈছোঁ 86ত প্ৰথম বেমাৰ 86ত এই কাৰণ বেমাৰ কাৰণ সেই সময়ত বড়ো গোটেই ৰাজনীতি বড়োৰ নেতৃবৰ্গৰ লগত আমি একেলগে কাম কৰিছিলোঁ মই যুৱ ছাত্ৰ জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ সেই 86তে তেতিয়া কি কয় মাদ্ৰাজত এটা কম্পিটিশ্যন হৈছিলে ভাৰতবৰ্ষৰ গোটেই সাংস্কৃতিক কম্পিটিশ্যন তাত বাগৰুম্বাই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ দল হৈছিলে বাগৰুম্বা যেতিয়া শ্ৰেষ্ঠ দল হ'ল এতিয়া মস্কোত এতিয়া গোটেই বিশ্বৰ বিভিন্ন শ্ৰেষ্ঠ দলবিলাকক মাতিছিল তেতিয়া সেই সময়ত প্ৰফুল্ল মহন্ত চৰকাৰ আছিলে তেওঁলোকে কি ক'লে বাগৰুম্বাটোক নপঠাই পেলাই তেওঁলোকে বিহু দল পঠাই দিলে মস্কোত সেই দিনটোৰ পৰা আৰম্ভ হৈছে উপেন বৰ্মাৰ নেতৃত্বত বড়ো আন্দোলন এই গোটেই কথাখিনি তাৰপিছত দেখা গ'ল যে এই অসমৰ যিটো অসমীয়া জাতীয় মানে কি আৰু উগ্ৰ জাতীয়তাবাদী দৃষ্টিভংগীতে অসম গণ পৰিষদ তেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু যিটো কাৰণত বড়ো হওক কাৰ্বি হওক ডিমাচা কোনো তেওঁলোকক সহজভাৱে নল'লে এই মুহূৰ্তত মই ভাবোঁ যে এইটো যোৱা কথা হয় কিন্তু এতিয়াও মই ভাবোঁ যে আমাৰ দৃষ্টিভংগী প্ৰতিটো আঞ্চলিক দলৰ দৃষ্টিভংগী যদি সকলো জনগোষ্ঠীৰ কথাটো নিজৰ বুলি ভবা যায় আজি বড়ো সমস্যাত মোৰ সমস্যা চাহ জনগোষ্ঠীৰ মাজত মোৰ সমস্যা যদি ভবা যায় তেওঁলোকৰ ভাষাৰ বিকাশটো অসমীয়া ভাষা হৈ থাকিব কিন্তু বড়োৰ ভাষা বিকাশৰ কাৰণে মই মাত মাতোঁ কাৰ্বি বিকাশৰ মাত মাতোঁ এই ধৰণৰ চেতনাই এই মুহূৰ্ততো অসমত অহা নাই গতিকে এই চেতনা যেতিয়ালৈকে নাহে তেতিয়া কি অসমত এই অকল ব্ৰহ্মপুত্ৰ উপত্যকাত কেইটামান অঞ্চলতেই এই অসমীয়া আঞ্চলিকতাবাদটো গা কৰিব কিন্তু সমগ্ৰ অসমত কিন্তু সম্ভৱ নহয় আৰু সেইকাৰণে যিহেতু মধ্যবিত্তৰ উত্থান হয় চব জাতিৰে তেওঁলোকে নিজা নিজা শাসন বিচাৰিব আজি কাৰ্বিসকলে বিচাৰিছে তিৱা আগবাঢ়ি আছে মিচিং আগবাঢ়ি আছে দেউৰীয়া আগবাঢ়ি আছে ৰাভাসকলে ইতিমধ্যে আগবাঢ়িছে বড়োটো আছেই শক্তিশালী স্থিতি গতিকে এই গোটেই প্ৰৱণতাটোক আমি যথেষ্ট ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন কিন্তু আমি এই মুহূৰ্তত মনটো বহল কৰি যদি আগবাঢ়িব পৰা যায় অন্ততঃ এতিয়া AGP কাৰণে এই মুহূৰ্তত কিন্তু সম্ভৱ নহয় আমি যিমানে তেওঁলোকক নকওঁ কিয় তেওঁলোকে এটা বান্ধোনত সোমাই গ'ল আৰু বান্ধোন তেওঁ ওলাব নোৱাৰে ওলালে কিন্তু এই ভোটৰ ৰাজনীতিত আকৌ তেওঁলোক সংকটত পৰিব AGPৰ বিকল্প ভৱিষ্যতলৈ মানে অজাপ ৰাইজৰ দল সকলো আঞ্চলিক শক্তিৰ এখন যদি মঞ্চ গঠন হয় সম্ভৱ হ'বনে স্বাভাৱিক তেতিয়াও কিন্তু এই দৃষ্টিভংগীটো লাগিব এতিয়া অসমত বড়োৰ যি দুটা ৰাজনৈতিক দল আছে ৰাভা আছে মিচিঙৰ আছে এই সকলো আঞ্চলিক দল কাৰ্বি আংলঙৰ গা কৰিছে সকলোবিলাক লগত লৈ পেলাই যদি এটা বহল দৃষ্টিভংগী এটা ফেডাৰেল ষ্ট্ৰাকচাৰত কৰা যায় আৰু সকলো সমস্যাখিনি এই গোটটোৰ সমস্যা বুলি যদি গ্ৰহণ কৰিব পাৰে মই ভাবোঁ কিন্তু এতিয়া আমি ভাবোঁ অকল অসম নহয় সমগ্ৰ নৰ্থ ইষ্ট যিটো নিৰ্মাণ দায় কৰি গৈছিলে ছাৰসকল আছিল তেতিয়াই সেই দৃষ্টিভংগী তেতিয়া উত্তৰ পূৰ্বাঞ্চল গোট খাইছিল এতিয়া মই এই দৃষ্টিভংগীতে গ'লে অসমত কিন্তু এটা ফেডাৰেল ষ্ট্ৰাকচাৰত যুক্তৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে এটা অসমত এটা শক্তিশালী আঞ্চলিক ৰাজনৈতিক ধাৰা আৰম্ভ হ'ব পাৰিব নিশ্চয় ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া হয় মই আপোনাৰ কাষলৈকে আহিছোঁ যে এখেতে যিটো কথা কৈছে সেইটোৰ নেতৃত্ব দিব পৰাকৈ অসম গণ পৰিষদ সক্ষম হ'ব জানো হ'ব মই কিন্তু আপোনাৰো উত্তৰ দিব লাগিব এখেতৰো উত্তৰ দিব লাগিব গতিকে পিছলৈ আপুনি মূল কথাটো কওক মূল কথাটো হয় আমি অসম গণ পৰিষদৰ দলত যথেষ্ট আমি বড়ো মানুহখিনিৰ ওচৰত আৰু বাগানৰ ওচৰত বাগানৰ টি গাৰ্ডেন লেবাৰখিনিৰ ওচৰত মজদুৰখিনিৰ ওচৰত সোমাবলৈ বা পাহাৰত সোমাবলৈ বহুত চেষ্টা চলাইছোঁ আমাৰ তাত মানে কোনো কৃপণালী কৰা নাই সৰ্বানন্দ সোণোৱালৰে উদাহৰণটো চাওক আমি তেওঁ কি কৰা নাই MLA পাতিলোঁ MP পাতিলোঁ তাৰপিছতো আমাক তৎক্ষণাত এৰি আমাৰতো পাৰ্মিশ্যন লোৱা নাই এতিয়া আমাক এৰি থৈ গুচি গ'ল এতিয়া ঠিক তেনেকৈ চাওক বীৰেন বড়ো থানেশ্বৰ বড়ো আপোনালোকে যিকোনো মোকাৰিতে ধৰি ৰাখিব নোৱাৰিলে মুঠতে তেওঁতো গুচি গ'ল শুনক বিজেপিয়ে সভাপতি পাতি দিলে আপোনালোকেতো অগপত তেওঁক সভাপতি পাতিব নোৱাৰিলে তেওঁকতো সভাপতি পাতি দিলে তেওঁ নেতৃত্বততো ইলেকশ্যন খেলিলে তেওঁ মুখ্যমন্ত্ৰী হ'ল বিজেপি পাৱাৰলৈ আনি দিলে তেওঁ আপোনালোকেতো তেওঁ সাধাৰণ সম্পাদকতে তেওঁলোকে আপোনালোকে ৰাখিলে তেওঁকতো আপোনালোকে সন্মুখত সোণোৱাল কাৰণে অসুবিধা হ'ল নেকি সেইটোকে ক'লো নাই এইবিলাক নাই শুনক আপোনালোকে ভাৱটো কিয় আহিছে নাই এই ভাৱটো আহিব নালাগে শুনক সেই সময়ত সভাপতি কোন আছিল প্ৰফুল্ল মহন্তটো নহয় এই সময়ত সভাপতি থানেশ্বৰ বড়ো সভাপতি আছে আমাৰ হেৰি সভাপতি আছে সোণোৱাল যেতিয়া গৈছে তেতিয়া চন্দ্ৰমোহন পাটোৱাৰী সভাপতি নিজে গ'ল নহয় জয়নাথ শৰ্মা ডাঙৰীয়া মই তাকে আপোনাক ক'ব বিচাৰিছোঁ যেতিয়া যিদিনাখন নীতিন গাডকাৰীৰ উপস্থিতিত সোণোৱালে বিজেপিত যোগ দিছে সেইদিনাখন আপোনালোকৰ সভাপতিৰ বক্তব্য কি আছিল জানে এনেকুৱা কোনোবা যাবই আমাৰ দলৰ একো ক্ষতি নহয়
সৰ্বানন্দ সোণোৱাল যোৱাৰ দিনাখনো আপোনালোকৰ দলৰ সভাপতি পাটোৱাৰী এতিয়াও জীয়াই আছে আপুনি পাটোৱাৰী গুচি গ'ল পাটোৱাৰী খুলিব আৰু পিছত সেই সভাপতিজন নিজেই গুচি গ'ল বেলেগ এটা দললৈ এনেকুৱা এটা অৱস্থা মই কথাখিনি ক'ব খুজিছোঁ যে আমাৰ ভিতৰৰ পৰা আপোনালোকে বাহিৰৰ পৰা যিবিলাক কথা কৈ আছে যে আমি চেষ্টা চলোৱা নাই এইটো কথা ভুল কথা কৈছে আমি চেষ্টা চলাইছোঁ আৰু আপোনালোকে যিবিলাক বক্তৃতা দি আছে এইবিলাকত স্পষ্ট হৈ পৰিছে যে আপোনালোক সকলোৱে মানে আঞ্চলিকতাবাদটো মানে জীয়াই থাকক বুলি ভাবি কৈ আছে কিন্তু দুখটোহে কৈ আছে এইটো কৰিলে ভাল হ'ব বুলিতো আপোনালোকে কোৱা নাই ঘনীয়াকে গালি পাৰি থাকে গিৰিয়েকক যদি সোধে মই কি কৰিব লাগিব কোৱাচোন তেতিয়া মন নাথাকে তদ্ৰুপ কথাটো হৈছেতো আপোনালোকে অসম গণ পৰিষদ দলৰ আজিৰ যিটো অৱস্থা কা সম্পৰ্কতে মই কথাটো কৈছো পঞ্চায়ত আমি কাৰ বিৰুদ্ধে গৈ মই আপোনাক এটাই কওঁ যে তামুলী ডাঙৰীয়ে যিটো ক'লে যে যদি বীৰেন বৈশ্যই সেই উদাত্ত ভাষণটো দি যদি ভোটটো কাৰ বিৰুদ্ধে দিলেহেঁতেন মানুহৰ বিশ্বাস হ'লহেঁতেন আস্থা জয়ী কৰিলেহেঁতেন যেতিয়া উদাত্ত কণ্ঠৰে ভাষণ দি তাৰপিছত ভোটটো যেতিয়া টুপুককৈ তেওঁ সমৰ্থনত দি দিলে কিয় মানুহে বিশ্বাস কৰিব বাৰু কওকচোন আপোনালোকক কিয় ভোট দিব আপোনালোকক সেইটো কথা এটা ৰাজনৈতিক এটা সিদ্ধান্তত আমাৰ ক'ৰবাত ভুল হ'ব পাৰে কেতিয়াবা এতিয়া শুধৰণি কৰিবৰ কাৰণে আমি চেষ্টা চলাইছোঁ নহয় শুধৰণি কৰিবলৈ আৰু কাৰ কথাটোত চাওক কাৰ কথাটো হৈছে কি তাত আপুনি প্ৰত্যেক কাৰ গোটেই ধাৰাটো আপুনি পঢ়ি চাব এইখন অসমকে মিন কৰি কথাটো কোৱা নাই নিশ্চয় যদি মই সৰ্বভাৰতীয় ভিত্তিত কথাটো আহি কৈ আছে আমি অসম গণ পৰিষদ দলে আজিৰ দিনটোত অসমৰ জাতীয়তাবাদী চেতনাটোক জীয়াই ৰাখিবৰ কাৰণে আৰু মজবুত কৰিবৰ কাৰণে আৰু তাক আগুৱাই লৈ যাবৰ কাৰণে আমি বিজেপিৰ লগত আজিৰ দিনটোত আমি এটা বাধ্যতামূলক পৰিৱেশত তেখেতসকলৰ লগত মিত্ৰতা কৰিছোঁ এতিয়া আমি মিত্ৰতা কৰি আছোঁ গতিকে শাসনত আছোঁ সেইকাৰণে আমি দুখী কিন্তু যিসকলে কংগ্ৰেছৰ লগত কৰিছে যিসকল জাতীয়তাবাদী শক্তি এতিয়া ছাৰ তেখেতে এজিপিৰ এজন একেবাৰে আৰম্ভণিত মেইন কৌশল ৰচতা মানে নীতি ৰচনা কৰা মানুহ আছিলে শক্তি আছিলে শক্তি বুলিয়ে কৈছোঁ এতিয়াও অসম জাতীয়বাদী পৰিষদৰ লগত তেখেত পোনপটীয়াকৈ জড়িত হৈ আছে এতিয়া কংগ্ৰেছৰ লগত কিয় জড়িত হ'ল কংগ্ৰেছৰ লগত জড়িত হোৱাৰ পিছত দুটা দল ছাৰ আপুনি কওঁতে মই মাতা নাই মোৰ জনীয় সময় ডাঙৰ মই দুখিত মই আৰু সময় দিব নোৱাৰিম মোক শেষেই হৈ গৈছে মই অনুষ্ঠানটোৱে শেষ কৰিব লাগিব মই আপোনালোকক এইটোৱে কওঁ যে আকৌ এদিন হয়তো আমি পাতিম এই সন্দৰ্ভত আপোনালোকে সেইদিনাখন ক'ব লাগিব মই 2 মিনিট সময় বেছিহে ল'লোঁ আচলতে শেষ কৰিব লাগিছিল কিন্তু এইটোৱে ক'ম যে লুৰিণজ্যোতি গগৈৰ ক্ষেত্ৰত আপুনি যিটো কথা কৈছে টেলিভিশ্যনত যিটো কথা মই নিজ কাণেৰে শুনিছোঁ দেখিছোঁ মই আপোনাক কওঁ তেওঁ স্পষ্টকৈ কৈছে যে কৌশলগত কাৰণত কংগ্ৰেছৰ লগত আমি ক'ৰবাত মিত্ৰতা কৰিছোঁ কিন্তু আগন্তুক দিনত সেই স্থিতি আমাৰ পৰিৱৰ্তনো হ'ব পাৰে বিৰোধীৰ ভোট বিভাজনৰ স্বাৰ্থত আজি আমি হয়তো ক'ৰবাত এটা কৌশলী স্থিতি ল'ব লগা হৈছে তেওঁ তেনেকুৱাকৈ বক্তব্য দিছে আমি নাজানো যে অতুল বৰাই যদি তেনেকুৱা কথা ক'ৰবাত কৈছে আমি নাজানো আমি বিচাৰোঁ আঞ্চলিক শক্তিৰ উত্থান হওক সকলো আঞ্চলিক শক্তি একত্ৰিত হওক ZPMে যিটো পাৰিছে মিজোৰামত অসমতো অসমৰ আঞ্চলিক শক্তিবিলাকে তেনেকুৱা কৰক যিটো মমতা বেনাৰ্জীয়ে কৰিছে চন্দ্ৰবাবু নাইডুৱে কৰিছে সেয়াটো বহু দূৰতেই সেইখিনি কথা আমি নকওঁৱেই মিজোৰামৰ উদাহৰণটোৱেই হয়তো অসমৰ কাৰণে যথেষ্ট কিন্তু এই মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে সেইটোৱেই চাগে আজিৰ দিনত কোটিটকীয়া প্ৰশ্ন আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ নমস্কাৰ